Hello students, welcome to Perfect Prelims. যোৱাকালি মই সুধিছিলোঁ আৰু আপোনালোকৰ মাজৰ কিছু সকলে সাব্যস্ত কৰিলে যে Perfect Prelimsৰ চাগে কিছু ক্লাছেছ আপোনালোকৰ এতিয়াও মিছিং হৈ আছে, আপোনালোকে কমপ্লিট কৰিব পৰা নাই, কিন্তু তথাপি চেষ্টা কৰি আছে বুলি কৈছে আৰু তাৰে লগতে মোক বিশ্বাস দিছে যে স্যাৰ আৰু প্ৰশ্ন আনিলেও আমি বেয়া নাপাওঁ। গতিকে আজি মই এই ক্লাছটোৰ লগত আপোনালোকৰ আগত প্ৰস্তুত হৈছোঁ আৰু তাৰে লগতে আমাৰ অন্য এটা পদক্ষেপৰ বিষয়েও আপোনালোকক জনাব বিচাৰিছোঁ। যদি কোনোবাই আৰু প্ৰেক্টিছ কৰিব বিচাৰিছে কুৱেশ্যনছ অন ডেইলি বেচিছ, আমি এই ফ্ৰী MCQ সেকশ্যনছ আমাৰ যিটো এপ্লিকেশ্যন আছে, আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি আপোনালোকে এই সেকশ্যনটোত গৈ কিনে আমাৰ আপকামিং প্ৰিলিমছৰ কাৰণে আৰু 10টাকৈ প্ৰশ্ন আমি ডেইলি বেচিছত আপোনালোকৰ বাবে আগবঢ়াই আছোঁ। গতিকে সেই প্ৰশ্নকেইটাও আমি খুব ভালকৈ নিৰ্মাণ কৰি আপোনালোকৰ বাবে আনি আছোঁ। যদি চেষ্টা কৰিবলৈ আপোনাৰ সময় আছে তেনেহ'লে গৈ কিনে আমাৰ এপ্লিকেশ্যন ডাউনলোড কৰক আৰু এইকেইটা কুৱেশ্যনছ ফ্ৰী ফৰ অল ইনিচিয়েটিভ এটা হয়, আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। আজি ক্লাছত আমি ইকনমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। ইকনমিৰ যদি কুৱেশ্যনছবোৰৰ কথা আমি পাতোঁ, দেন মই মষ্টলি কনচেপচুৱেল কুৱেশ্যনছ দেখিবলৈ পাওঁ, য'ত হাৰ্ডক'ৰ ফাউণ্ডেশ্যন ক্লাছেছৰ আপোনালোকৰ দৰকাৰ পৰিব। অন্য কিছুমান কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে, যেনেকুৱা স্কিম বেছড কুৱেশ্যন, যে এইটো স্কিম চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম নে চেণ্ট্ৰেল ছেক্টৰ স্কিম, বা আপোনাৰ কিছুমান টাৰ্মিনলজিজ ইন নিউজ, বা কিছুমান ৰিপৰ্টছ এণ্ড ইণ্ডাইচেছৰ ওপৰতো কুৱেশ্যনছ মই অহা দেখিছোঁ। এই সকলোখিনি থিমছ মই আজি টাচ কৰিবলৈ চেষ্টা কৰিম, এটা এটাকৈ চাই থাকিব কি ধৰণৰ প্ৰশ্ন আপোনালোকে আহিব পাৰে। গতিকে পোনপ্ৰথমে এইটো কুৱেশ্যন আপোনালোকৰ মই কনচেপচুৱেল কুৱেশ্যন বুলি ক'ম। এক্সপানশ্যনাৰী ফিস্কেল পলিচি, আপোনালোকে জানে যে ডিউৰিং দ্য টাইমছ অফ ৰিচেশ্যন, এতিয়া আমাৰ আপোনালোকে যদি কেপিটেল মাৰ্কেট চাইছে, ষ্টক মাৰ্কেট চাইছে, এটা খুবেই ডাউনফল চিটুৱেশ্যনত আছে। গতিকে এনেকুৱা পৰিস্থিতিত কিছুমান চৰকাৰী পদক্ষেপে কি কৰিব বিচাৰে যে মানুহৰ হাতত পইচা আৰু ইনফিউজ কৰিবলৈ বিচাৰে, ঠিক আছে, যাতে মানুহে স্পেণ্ডিংটো কমাই নিদিয়ে। স্পেণ্ডিং বাঢ়িলেহে তেতিয়া আমাৰ প্ৰডাকশ্যন ছাপ্লাই ঠিকে থাকিব, ছাপ্লাই ঠিকে থাকিলে প্ৰডাকশ্যনৰ ৰিকুৱাৰমেণ্ট আহিব, আৰু প্ৰডাকশ্যন থাকিলেহে আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'বগৈ, ঠিক আছে। গতিকে এই গোটেইখিনি বস্তু ৰিলেটেড হয়, কিন্তু তেতিয়া মানুহে যদি স্পেণ্ড কৰিব লাগে, তেতিয়া মানুহৰ হাতত কি লাগিব? পইচা লাগিব, হয় নাই? তো পইচা লাগিলে কি কৰিব লাগিব? মানুহক যদি আমি টেক্সটো কমাই দিওঁ, তেতিয়া মানুহৰ তাত যিমান ইনকাম আছে, এতিয়া ধৰক আমি কোনোবাই 100 টকা কামাই আছে, তাৰে যদি 10% টেক্স লৈ আছোঁ, তেনেহ'লে তাৰ হাতত 90 টকা আছে। কিন্তু টেক্সটো যদি আমি 5% কৰি দিওঁ, তেতিয়া 95 টকা থাকিব। এক্সট্ৰা 5 টকা এটা আহি গ'ল নে? সেই এক্সট্ৰা 5 টকাটো আৰু সি খৰচ কৰিবলৈ চেষ্টা কৰিব। খৰচ কৰিলে কি হ'ব? ৱেন ইউ এক্সপেণ্ডিচাৰটো যেতিয়া আমি বঢ়াই দিওঁ, তেতিয়া আমাৰ ছাপ্লাই ৰিকুৱাৰমেণ্টটো ঠিকে থাকে। ছাপ্লাই ৰিকুৱাৰমেণ্টটো থাকিলে প্ৰডাকশ্যন আমাৰ বাঢ়ি থাকিব, প্ৰডাকশ্যন ৰিকুৱাৰমেণ্ট থাকিলে এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈ থাকিব, গোটেই ইকনমিটো চলি থাকে। গতিকে টেক্স ৰেট যদি আমি কমাওঁ, ডেফিনেটলি আমাৰ ফিস্কেল পলিচিটো এক্সপাণ্ড হ'ব। ইনক্ৰিজ ইন পেঞ্চন যদি আমি পেঞ্চন বঢ়াই দিওঁ, তেতিয়াও মানুহৰ হাতত আৰু পইচা আহি যাব। এতিয়া যদি কোনোবাই 50,000 টকা পেঞ্চন পাই আছে, কাইলৈকে 60,000 কৰি দিলে আৰু পইচা বাঢ়িব, পইচা বাঢ়িলে স্পেণ্ড কৰিব। ইনক্ৰিজ ইন আনএমপ্লয়মেণ্ট কম্পেনচেশ্যন, কোনোবাই যদি বেৰোজগাৰী ভত্তা বুলি কয়, বা যিটো বস্তু আপোনালোকে যদি চাকৰি হেৰুৱাইছে, তেনেহ'লে তাতে যদি আপোনাৰ কম্পেনচেশ্যনটো আৰু অলপ বেছিকৈ দি দিয়ে, আপোনাৰ সেভাৰেন্স যিটো পেকেজ থাকে সেইটো যদি অলপ ভালকৈ দিয়ে, তেতিয়া আপোনাৰ হাতত আৰু পইচা আহিল, তেন ডেফিনেটলি এইটোৰ পৰাও আপোনালোকে এক্সপানশ্যনাৰী পলিচি বুলি ক'ব পাৰে। ইনক্ৰিজ ইন টেক্স ৰেট, এই দুটা মিউচুৱেলি এক্সক্লুজিভ। ডিক্ৰিজ ইন টেক্স ৰেট আৰু ইনক্ৰিজ কৰিলেতো মানুহৰ হাতৰ পৰা পইচা কমি যাব। পইচা কমি গ'লে সেইটো এক্সপানশ্যনাৰী নহ'ল, কণ্ট্ৰাকশ্যনাৰী মনিটাৰী পলিচি হ'ল, ৰাইট। তো ফ'ৰ্থ অপশ্যনটো শুদ্ধ নহ'বগৈ, 1, 2 and 3 সঠিক হ'ব। বুজি পাইছে নে? জনাব মোক। ঠিক আছে, যদি বুজি পাইছে ভিডিঅ'টো লাইকো কৰিব পাৰে। দিছ ইজ দ্য কমপ্লিট solution. Expansionary policy refers to government's use of increased public spending and reduced taxation to stimulate the economy. ইয়াৰ পৰা আমাৰ ডিমাণ্ড, এমপ্লয়মেণ্ট, ইনকাম লেভেল সকলোখিনি ভাল হয়, ঠিক আছে। নেক্সট প্ৰশ্নটো গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ 2024 আমি এটা খুবেই চিৰিয়াছ হাংগাৰ ইণ্ডেক্স দেখিছিলোঁ। 105 ৰেংকিং পাইছিলে ইণ্ডিয়াই, যদি ভুল কোৱা নাই, ঠিক আছে। 105 ৰেংকিং পাইছিলে গ্লোবেলি। আই থিংক 127খন দেশৰ ভিতৰত এই কম্পেনচেশ্যনটো, এই কেলকুলেশ্যনটো হৈছিলে। গতিকে কি কি কম্পনেণ্ট আছে হাংগাৰৰ সেইটো সুধিছে। চ' আণ্ডাৰ নৰিছমেণ্ট, চাইল্ড ৱেষ্টিং, ষ্টাণ্টিং, মৰ্টালিটি মানেতো হৈছে লছ অফ লাইফ। আণ্ডাৰ নৰিছমেণ্ট মানে হৈছে নিউট্ৰিশ্যন আপোনাৰ কমি আছে। ৱেষ্টিং ষ্টাণ্টিঙৰ ডিফাৰেঞ্চটো জানে নাই আপোনালোকে? ৱেষ্টিং ষ্টাণ্টিংটো জনাবচোন, জানে নাই? আৰু তাৰ লগতে ইট ইজ পাব্লিছড এনুৱেলি বাই IFPRI। এইটোতো ষ্টেটমেণ্ট একদম ভুল হয়, কাৰণ কি দুটা NGO মিলি কিনে এই
হাংগাৰ ইণ্ডেক্সটো ৰিলিজ কৰে চ' দিছ ইজ ৰং ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ কাৰেক্ট যদিও বহুতে ৱেষ্টিং ষ্টাণ্টিঙৰ ডিফাৰেঞ্চটো নাজানে এইটো আছিলে আমাৰ ৰিপৰ্ট 105 আউট অফ 127 কাণ্ট্ৰিজৰ ভিতৰত 105 নম্বৰ স্থান পাইছিলোঁ গতিকে আমাৰ ডেভেলপমেণ্টৰ মিনিং খুব কম থাকিব যদি আমি হাংগাৰৰ নিচিনা এটা বেছিক নেচেচিটি টেকল কৰিব পৰা নাই তাৰ লগতে ৱেষ্টিং ষ্টাণ্টিংটো বুজি লওক আপোনালোকে নৰ্মেল ৱেট ধৰি লওক এজন মানুহ ৱেষ্টেড মানে হৈছে ক্ষীণ অন্যতকৈ খুব ক্ষীণ মানে নৰ্মেল যিটো আমাৰ চাবচোন আপোনালোকৰ স্কুলৰ ক্লাছৰুমৰ দৃশ্যবিলাক মনত কৰক স্কুলত বা কলেজত কিছুসকল বন্ধু থাকে আমাৰ খুব ক্ষীণ থাকে এনেকুৱা নহয় যে তেওঁলোক কমকৈ খাই আছে বাট ক্ষীণ হয় চ' ৱেষ্টেড বুলি কয় তেওঁলোকক আৰু ষ্টাণ্টেড মানে হৈছে শ্বৰ্টাৰ আমাৰ এই এছেম্বলি লাইনত যে একদম আৰম্ভণিত যাক থিয় কৰা যায় হাইটটো অকণমান ডেভেলপ নহয় ত' তেওঁলোকক ষ্টাণ্টেড বুলি কয় আৰু ৱেষ্টেড এণ্ড ষ্টাণ্টেড মানে ক্ষীণ আৰু শ্বৰ্ট চাওক হাইটটো যদি নৰ্মেল হাইট এইটো হয় তেওঁলোকৰ হাইটটো অকণমান তলত যদি নৰ্মেল বডি ৱেইট ইমান হয় তেওঁৰ অলপমান কম ক্ষীণ ঠিক আছে আৰু দুইটা হ'লে হাইটো কম আৰু ক্ষীণো হ'লে ৱেষ্টেড এণ্ড ষ্টাণ্টেড চ' দিছ ইজ দ্য ৱৰ্ষ্ট গতিকে দিছ ইজ হাউ ইউ কেন আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট অফ ৱেষ্টিং এণ্ড ষ্টাণ্টিং আৰু এই দুইটা বস্তু কেলকুলেট কৰা হয় এই ইণ্ডেক্সটোত মই ক'ব বিচাৰিম আণ্ডাৰ নৰিছমেণ্ট চাইল্ড ৱেষ্টিং চাইল্ড ষ্টাণ্টিং এণ্ড চাইল্ড মৰ্টালিটি আৰু কোনে কেলকুলেট কৰে কনচাৰ্ণ ৱৰ্ল্ড ৱাইড এণ্ড ৱেলথ হাংগাৰ লাইফ ঠিক আছে তো গতিকে এই এন জি অ' দুটাই মিলি কিনে এইটো বস্তু ইণ্ডেক্সটো কেলকুলেট কৰা হয় নেক্সট পাৰ্টিকুলাৰ কুৱেশ্যন ইজ নেট ফৰেন ফেক্টৰ ইনকাম ইয়াক আমি নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বুলিও কোৱা হয় এই কনচেপ্টটো যদি এই টাৰ্মিনলজিটো নাজানে তেনেহ'লে আপোনালোকে উত্তৰ কৰিব নোৱাৰিব এটা ৰিপৰ্ট আছিলে ইণ্ডিয়ান এক্সপ্ৰেছত আই ৰিমেম্বাৰ ইণ্ডিয়াত কিমান ফেক্টৰ ইনকাম আছে সেই বিষয়ে গতিকে মোৰ পিপল আৰ ৱৰ্কিং ইন দ্য হোষ্ট কাণ্ট্ৰি দেন দ্য পিপল অফ হোষ্ট কাণ্ট্ৰি ৱৰ্কিং এব্ৰড এণ্ড দ্য হোষ্ট কাণ্ট্ৰি হেজ হায়াৰ এবেণ্ডেঞ্চ অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন দেন দ্য কাণ্ট্ৰি ৱেৰ ইটছ নেশ্যনেলছ ৱৰ্ক চাওক আপোনালোকে পোনপ্ৰথমে বুজিব লাগিব যে নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড হয় কি নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰডৰ ফৰ্মুলাটো হৈছে ইনকাম ৰিচিভ ফ্ৰম এব্ৰড মানে আমাৰ ইণ্ডিয়ানছ কিমানজন ভাৰতীয় বিদেশত কাম কৰি আছে আৰু তেওঁলোকে কিমান ইনকাম জেনেৰেট কৰি আছে ধৰি লওক 400 টকা আৰু মাইনাছ কৰিব লাগিব ফেক্টৰ ইনকাম পেইড টু এব্ৰড কিমান আমাৰ দেশখনৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ ভিতৰত কিমান ফৰেন নেশ্যনেলছ আছে তেওঁলোকে অৰ্জন কৰি আছে ইনকাম আৰু সেই ইনকাম বাহিৰলৈ যায় আছে গতিকে বাহিৰৰ ইনকাম কিমান আহি আছে মাইনাছ আমাৰ ইণ্ডিয়াৰ ইনকাম ফৰেন নেশ্যনেলছৰ দ্বাৰা বাহিৰত যায় আছে এই দুটা যদি মাইনাছ কৰি ধৰি লওক 300 টকা আমাৰ ফৰেন নেশ্যনেলছে কামাই আছে যিটো বাহিৰত যায় আছে তো 400 minus 300 that will be 100 so this is a positive good net factor income বা net foreign factor income ঠিক আছে so this is it আৰু যদি ঠিক উল্টা কৰি দিও 400 টকা ৰিচিভ ফ্ৰম এব্ৰড আৰু 600 টকা আমাৰ বাহিৰত যায় আছে তেনেহ'লে -200 this is negative income গতিকে I hope you have understood this এতিয়া আমি কোৱেশ্চনটো যদি চাওঁ so more people are working in the host country than the people of host country working abroad এইটো আমাৰ ষ্টেটমেণ্টটো ভুল হৈ যাব কাৰণ কি আমাৰ যদি ইয়াতে more peopleৰ লগত জড়িত হৈ থকা নাই কিমান ইনকাম জেনাৰেট হৈ আছে হেতুৰ লগতহে জড়িত হৈ আছে কনসেপ্টটো আৰু host country has higher abundance of factors of production again factors of productionৰ লগতো জড়িত হৈ থকা নাই কাৰোবাৰ ৰিসোৰ্সেস বেছি থাকিব পাৰে বাট আমি জেনাৰেশন একো কৰি থকা নাই তাৰ পৰা একো লাভ নহয় so it's about the total value of income received not the otherwise গতিকে দুইটা ষ্টেটমেন্টে মই ইয়াতে ভুল বুলি কম আপোনালোকে পোনপ্ৰথমে ইয়াতে চাব লাগিব aggregate amount that foreign citizens এই বস্তুটো it has to do with income and not the number of people working or secondly nation might have less but highly valuable factors যেনেকৈ মই কৈছো যে ৰিসোৰ্সেস কাৰোবাৰ তাত বহুত বেছি হ'ব পাৰে বাট আমি এক্সপ্লইটে কৰা নাই গতিকে সেকেন্ড ষ্টেটমেন্টটো ইয়াতে ভুল হৈ যাব D would be the correct answer next question is in a market economy all economic decisions are taken by government market based economy government e hokolo decision loy niki noloy market based economy market will decide the parameters example USA market based economy mixed economy some decisions are taken by government and the economic activities are conducted through the market etu hothik boli kobo pari in a centrally planned economy factors of production are owned and operated by government with an objective of social welfare etu hothik boli kobo pari c apnalokor uttor hobo yare best example sab agor dinor soviet russia ba agor dinor China ইতিয়া লাহে লাহে কি কৰিছে এইবোৰ কান্ট্ৰি অকমান লিবাৰালাইজ হ'বলৈ চেষ্টা কৰিছে মাৰ্কেট ওৰিয়েন্টেড হ'বলৈ চেষ্টা কৰিছে কিন্তু আমি ক'ব পাৰো যে নৰ্থ কোৰিয়া হওক বা সোভিয়েট ৰাছিয়া হওক এইবিলাকৰ উদাহৰণ আছিল য'ত সেন্ট্ৰেলি প্ল্যানড আছিল বস্তুবোৰ গুটেখিনি
গতিকে this is also a correct statement. I would say C is the correct answer. But first statement is wrong কাৰণ কি market based economies based on demand and supply আমি decisions বোৰ লোৱা হয় বুজি পাইছে next question আমাৰ হ'ব country can reduce its current account deficit by improving domestic companies global competitiveness. Second statement, decreasing the value of its exports relative to the value of imports and placing restrictions on imports such as tariff of quotas. গতিকে ইয়াৰে আপোনালোকৰ সুধিছে যে কিমান গিটা প্যাৰামিটাৰছৰ ওপৰত ভিত্তি কৰি আমাক কাৰেন্ট একাউন্ট ডেফিসিটটো কমিব পাৰে ঠিক আছে কিন্তু পোন প্ৰথমে আপোনালোকে জানিব লাগিব যে কাৰেন্ট একাউন্ট ডেফিসিট নো হয় কি আমাৰ যদি ইম্পোর্ট এক্সপোর্টৰ গোটেই ডেটাটো ওলাই তেনেহলে তাৰে পৰা আমি গম পাম যে আমাৰ কাৰেন্টলি কিমান ডেফিসিট চলি আছে আৰু ডেফিসিটৰ অনুযায়ী আপোনালোকে যদি চাই ডিক্ৰিজিং দ্য ভ্যালু অফ এক্সপোর্টস যদি আমি এক্সপোর্ট কমাই দিও তেনেহলে তো আমাৰ কাৰেন্ট একাউন্ট ডেফিসিট আৰু বৃদ্ধিহে হ'ব কিন্তু নতুবা আমি যদি ডোমেস্টিক কোম্পানিজক গ্লোবাল কম্পিটিটিভনেস দিও তেনেহলে আমাৰ ডোমেস্টিক প্ৰডাক্টছবোৰ আৰু সেল হ'ব তেনেহলে আমাৰ এক্সপোর্ট বৃদ্ধি হ'ব তো এক্সপোর্ট বৃদ্ধি হলে আমাৰ কাৰেন্ট একাউন্ট ডেফিসিট কমিব এটো ঠিক হয় ডিক্ৰিজিং দ্য ভ্যালু অফ এক্সপোর্টস এটো হ'ব নোৱাৰে এক্সপোর্ট যদি কমাই দিও তেনেহলে আমাৰটো ইম্পোর্ট বাঢ়ি যাব বা ইম্পোর্টৰ লগত ৰিলেটিভলি নাম্বাৰটো কমি যাব মানে আমি যদি আগতে 100 টকা এক্সপোর্ট কৰি আছিল আৰু 80 টকা ইম্পোর্ট কৰি আছিল তে আমাৰ নেট 20 টকা থাকিছিলে কিন্তু এতিয়া যদি আমি এক্সপোর্টটো কমাই দিও আৰু ইম্পোর্টটো একেই ৰাখো তেতিয়া আমাৰ নেট নেগেটিভ 30 হৈ যাব সো দিস ইজ ৰং প্লেসিং ৰেস্ট্ৰিকশনস অন ইম্পোর্টস such as tariffs and quotas এটো আমাৰ সঠিক বুলি ক'ব পাৰো কাৰণ কি যদি আমি ৰেস্ট্ৰিকশনস অন ইম্পোর্টস লগাই দিও জাস্ট ফৰ এক্সাম্পল কাস্টম বঢ়াই দিলো বা স্যাংশনস বঢ়াই দিলো তেতিয়া কি হ'ব আমাৰ মানুহখিনিৰ তাত হিমান বাইং পটেনশিয়াল নাথাকিব পাৰে যেটো বস্তু 50 টকাৰ আগতে আমি পাইছিলো বা 50000 টা আইফোন পাইছিলো এটা 1.5 লাখ হৈ গৈছে তো আইফোন নিকিনি মানুহে মাইক্ৰোম্যাক্স কিনিব পাৰে গতিকে this will also reduce our imports আৰু হেতু কাৰণে কাৰেন্ট একাউন্ট ডেফিসিট কমি যাব সো I would say 1 and 3 ইয়াৰে উত্তৰ হ'ব লাগে C should be the correct answer আৰু সঠিকভাৱে আপোনালোকে এটো দেখিবলৈ পাইছে ঠিক আছে so that will be it এটা হোমৱৰ্ক কোৱেশ্চন আনিছো আপোনালোকৰ বাবে চেষ্টা কৰিব about minimum support price MSP regarding হয় এটোৱে আছিল আপোনালোকৰ আজিৰ যেটো আমাৰ discussion list of questions বাকি অহাকালি লগ পাম তেতিয়ালৈকে ভালকে পঢ়ি থাকিব আৰু ক্লাসটো চোৱাৰ বাবে ধন্যবাদ যদি উপকৃত হৈছে কমেন্ট সেকশনত জনাব পাৰে আৰু ভিডিওটো লাইক কৰিব পাৰে থ্যাংক ইউ